নমস্কাৰ, মই দিলহৰ আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ আমাৰ বৰকলাৰ শংকৰী কলাকৃষ্টিৰ প্ৰাণকেন্দ্ৰ বৈষ্ণৱ নামঘৰ। এই বৈষ্ণৱ নামঘৰ ভাগিতে আজি প্ৰয়াত মোহন ডেকাৰ সোঁৱৰণত এখনি অংকীয়া নাটকৰ আয়োজন কৰা হৈছে। গতিকে তাৰ উপলক্ষে মই আজি এই নামঘৰ ভাগিত উপস্থিত আছোঁ। সুন্দৰ বাটচৰা নিৰ্মাণ কৰা হৈছে। এই নামঘৰ ভাগি সুন্দৰ ব্যৱস্থা আছে। ইয়াত খোৱা পানী, স্নানাগাৰ আৰু লগতে ভকত বৈষ্ণৱে নাম কীৰ্তন কৰিব পৰা আৰু আমাৰ ভাওনা প্ৰদৰ্শন কৰিব পৰা সুন্দৰ ব্যৱস্থা আছে এই নামঘৰ ভাগিত। খুব ভাল লগা এই নামঘৰ ভাগি। মই সৰুৰে পৰাই এই নামঘৰ ভাগিত বিভিন্ন ভাওনা লগতে ৰাস আদি অনুষ্ঠান উপভোগ কৰি আহিছোঁ আৰু ইয়াৰ পৰাই মই বহুখিনি শিকিছোঁ। আজি প্ৰয়াত মোহন ডেকাৰ সোঁৱৰণত এই নামঘৰ ভাগিতে এখনি অংকীয়া নাটৰ আয়োজন কৰা হৈছে। গতিকে তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমাৰ বৰকলা শংকৰী কলাকৃষ্টিৰ এই নামঘৰ ভাগিতে প্ৰায় সংখ্যক অনুষ্ঠান আগতে অনুষ্ঠিত হয়, এতিয়াও প্ৰায় হৈ থাকে। খুব এটা সুন্দৰ পৰিৱেশ। গতিকে আহক দেৰি নকৰি আজিৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আৰু প্ৰয়াত মোহন ডেকা আছিল আমাৰ অঞ্চলৰ এগৰাকী গায়ন, নামাচাৰ্য, লগতে বহু প্ৰতিভাৰ অধিকাৰী আছিল আৰু লগতে তেখেত অংকীয়া নাটকৰ স্মাৰক হিচাপে বহুতো অংকীয়া নাটকত অংশগ্ৰহণ কৰিছিল। তেখেতৰ স্মৃতিত আজি এই নাটক ভাগি আয়োজন কৰা হৈছে। গতিকে তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া পোনপ্ৰথমে গায়ন বায়নৰ যোৰা। এয়া গায়ন বায়নৰ যোৰা বৰ্তমান আৰম্ভ হৈছে। স্থানীয় বায়ন গায়নসকলে এয়া পৰিৱেশন কৰিছে। আপোনালোকক দেখুৱাইছোঁ ভাৱৰীয়া সজাই আছে, খনিকৰে সাজ সজ্জা কৰি আছে তেখেতলোকে। আৰু খন্তেক সময়ৰ পিছতেই মোহন ডেকাৰ সোঁৱৰণত যি নাটকৰ অনুষ্ঠান, অংকীয়া নাটকৰ অনুষ্ঠান আৰম্ভ হ'ব। তেনেহ'লে আহক পলম নকৰোঁ।
জ্ঞাত মোহন ডেকাৰ সোঁৱৰণত ভাওনা প্ৰদৰ্শন অনুষ্ঠান আপোনালোকক এয়া দেখুৱালোঁ। ভিডিঅ'সমূহ চাই কেনে পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি জনাব। পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ' ইমানেই। আজিলৈ আহিছোঁ।